আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যিহেতু জন্মাষ্টমী আছিলে, জন্মাষ্টমী বুলি নামঘৰলৈ গৈছিলোঁ, তাকে অলপ ভিডিঅ' কৰিলোঁ। এয়া আমাৰ ৰাস্তাটো, নামঘৰলৈ যোৱা ৰাস্তাটো মেইন ৰোড হয়। নামৰূপ হাৰনগৰী বৰনামঘৰ পৰে হয়। তালৈ গৈ আছোঁ চাকি এগছ জ্বলাই আহোঁ বুলি, যিহেতু ভাদ মাহো সোমালে আৰু লগতে আজি শ্ৰীকৃষ্ণৰ জন্মদিন যিহেতু, সেইবুলি ওলালোঁ। আৰু লগতে আপোনালোককো আমাৰ নামঘৰৰ পৰিৱেশটো অকণমান দেখাওঁ বুলি ভাবিলোঁ। ব'লকচোন যাওঁ, আজি চাওঁগৈ কিমান ধুনীয়া লাগিছে। চাওকচোন ৰাস্তাটো গছ গছনিৰে ভৰা। এইটো ৰোডে এতিয়া আমাৰ সোণাৰী, শিৱসাগৰ সকলোলৈ যাব পাৰি। আৰু এয়া আহি পাইছোঁহি আৰু এয়া মেইন ৰোডখন পালোঁহি আমি। এয়া হাৰনগৰী বৰনামঘৰ। এয়া ভিডিঅ' কৰিবলৈ মোৰ অলপ টান লাগে, যিহেতু ডাঙৰ সৰু সকলো ধৰণৰ মানুহ থাকে আৰু তাতে এখন পবিত্ৰ ঠাই, ইয়াত মোবাইলবিলাক ইমান উলিয়াবলৈ টান লাগে। তথাপিও আৰু কৰিলোঁ। এয়া হৈছে আমাৰ নামঘৰৰ ভিতৰ ভাগ। আগতে আমি ইয়াতে চাকি জ্বলাইছিলোঁ, কিন্তু মানুহৰ বহুত ভিৰ হয় কাৰণে সেইটো কাৰণে এতিয়া বেলেগকৈ বনাই দিলে চাকি জ্বলাবৰ কাৰণে। আপোনালোকক দেখালোৱে। আৰু যে চাকি জ্বলোৱা জেগাডোখৰ দেখিলে মোৰ ঢেকীয়াখোৱা নামঘৰলৈ মনত পৰে। মই ঢেকীয়াখোৱা নামঘৰলৈ এবাৰেই গৈছোঁ, আৰু ঢেকীয়াখোৱা নামঘৰতো এনেকৈ বনাই দিছে খুব ধুনীয়াকৈ, ভাল লাগে। আৰু তেনেকৈ দেখিলে মানে ঢেকীয়াখোৱা নামঘৰলৈ মনত পৰে, যাবলৈ মন যায়। ভাবি থৈছোঁ আকৌ এবাৰ যাম বুলি। ভিডিঅ' কৰিবলৈ টানো লাগে নহয়, ভিডিঅ' কৰিবলৈ টানো লাগে নহয় কৈছোঁ নহয়, ভিডিঅ' কৰিবলৈ টানো লাগে নহয় কৈছোঁ। আৰু এইখিনি হৈছে আমাৰ নামঘৰৰ বাহিৰ ভাগ। এয়া খুব ধুনীয়া পৰিৱেশটো। আৰু নামঘৰলৈ আহিলে সঁচাকৈ কিবা এটা মনটো মুকলি লাগে। কিবা টেনশ্যন থাকিলেও যেন একেবাৰে নাই একো যেন, তেনেকুৱা লাগে। খুব ধুনীয়া এটা পৰিৱেশ, আৰু পবিত্ৰ ঠাইলৈ আহিলে মনটো সঁচাকৈয়ে ভাল লাগে। এয়া চাওকচোন আমাৰ বাহিৰ ভাগ হয়। জিৰণি চৰাৰ পৰা আদি কৰি কাৰ্যালয়, খোৱা বোৱা, ৰন্ধা ঘৰ আদি সকলো ইয়াতে আছে। এয়া খুব ধুনীয়া। লগতে কুকুৰ এটা দেখিলোঁ। এয়া নামঘৰলৈ যোৱা বাটচৰাটো, ভিতৰত সোমাই পেলাই বাটচৰাটো পায়। এয়া কাৰ্যালয়বিলাক। এয়া
ইয়াতে আৰু কিবা কিবি ডাঙৰ পাতিলে মানে ইয়াতে আয়োজন কৰে আৰু অখণ্ড ভাগৱতত মই ইয়াত ভাত খাইছিলোঁ। খুব ভাল লাগে, নিৰামিষ খানা যদিও ইমানেই টেষ্টি আৰু ইমানেই ভাল লাগে খাই। সন্ধিয়া আকৌ আহিলোঁ চাকি জ্বলাবলৈ আৰু লগতে চাব আহিলোঁ। এনেই সন্ধিয়া টাইমত চাকি বন্তিবোৰ জ্বলাই ভাল লাগে আহি, সেইটো কাৰণে আকৌ ভাবিলোঁ গধূলি টাইমত যাওঁ, লগতে চাকি এগছো জ্বলাই আহোঁ। চাকি বন্তিবোৰ সন্ধিয়া ইমান ধুনীয়া লাগিছে, কিমান উজ্জ্বল লাগিছে আৰু গোটেই নামঘৰৰ পৰিৱেশটো মানুহ লগতে হৰিনামেৰে মুখৰিত হৈ পৰিছে। ইমান ভাল লাগিছে পৰিৱেশটো। এয়া চাওক, ভাল লগা পৰিৱেশ। আপোনালোকে কোনে কোনে গৈছে মোকো প্লিজ কমেণ্টত জনাব, কেনেধৰণে আয়োজন কৰিছে। কিছুমানে ঘৰতো পাতে, কিছুমানে মোৰ লগৰবিলাকে কৈছে আমাৰ ঘৰতে পাতিছে এনেকৈ বুলি, কাৰোবাৰ ঘৰত পাতিছে নেকি। আৰু আপোনালোকে নামঘৰলৈ কোনে কোনে গ'ল, কেনেকুৱা ধৰণৰ আয়োজন হৈছে, আপোনালোকৰ ওচৰত কিবা ফটো আছে নেকি, সেইবোৰ যাতে মোৰ ওচৰত শ্বেয়াৰ কৰে, ভাল লাগিব। আৰু মোৰ চেনেলটো প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। নতুনকৈ কিবা এটা কৰিবলৈ বিচাৰিছোঁ, আপোনালোকৰ যাতে সঁহাৰি পাওঁ। আজিলৈ আহোঁ, গুড নাইট, বাই বাই।